নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি গ্ৰেড 3 গ্ৰেড 4 কেইটামান পদ খালী হৈছে, যিকেইটাত মাত্ৰ 8 পাছ হ'লেও এপ্লাই কৰিব পাৰিব। মাহিলী দৰমহাও যথেষ্ট ধুনীয়া। তো ভেকেঞ্চিটো ক'ৰ পৰা আহিছে, কিদৰে এপ্লাই কৰিব লাগিব, সকলোখিনি ভিডিঅ'টোত কম সময়তে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে এডভাৰটাইজমেণ্টটো। লখিমপুৰ জিলাৰ ফালৰ পৰা এই ভেকেঞ্চিটো আহিছে। 4টা জুনিয়ৰ এছিষ্টেণ্ট আৰু MTSৰ পদ মুকলি কৰি দিছে। তো প্ৰথমতে জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 দুটা পোষ্ট, যিকেইটাৰ বাবে মাহিলী দৰমহা 14,000 পৰা 70,000, গ্ৰেড পে 5,600। আৰু এই জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে এপ্লাই কৰিবৰ কাৰণে শিক্ষাগত অৰ্হতা বিচাৰিছে বেচেলৰ ডিগ্ৰী এনি ষ্ট্ৰীম আৰ্ট ছায়েন্স কমাৰ্চ, এই তিনিটা ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে এপ্লাই কৰিব পাৰিব। আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো প্ৰয়োজন। 2 নম্বৰ পোষ্টটো হৈছে MTS অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4ৰ পোষ্ট। দুটা পোষ্ট আছে, 12,000 পৰা 52,000 দৰমহাৰ নিৰিখ, য'ত গ্ৰেড পে 3,900। আৰু ইয়াতে মাত্ৰ 8 পাছ হ'লে আপোনালোকে MTS পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে। তো OBC 3 বছৰ আৰু SC ST 5 বছৰৰ বয়সৰ ৰেহাই পাব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইখিনি ডকুমেণ্ট ইনক্ল'জ কৰি দিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ লগত। এজ প্ৰুফ, বাৰ্থ চাৰ্টিফিকেট বা HSLC এডমিট কাৰ্ড, তেনেকৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট যদি আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মাষ্ট বি লাগিবই, 2 কপি পাছপৰ্ট ফটো, আৰু PRC বা ভোটাৰ কাৰ্ড, তাৰোপৰি কম্পিউটাৰ চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট, এইবিলাকৰ জেৰক্স কপি নিজে চহী মাৰি দিব লাগিব। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে আমাৰ ৱেবছাইটৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। ষ্টেণ্ডাৰ্ড ফৰ্ম হয়। আৰু অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট চাবৰ কাৰণেও আমাৰ ৱেবছাইট allindiajobinfo.com ভিজিট কৰিব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 আগষ্ট 2024। তো হাতত আপোনালোকৰ যথেষ্ট সময় আছে, আৰু কোনো ধৰণৰ আবেদন মাচুল ইয়াতে দিব নালাগে। তো ইয়াতে ৰিটেন টেষ্ট আৰু কম্পিউটাৰ টেষ্ট হ'ব, যিটো জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট, আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকে এটা ৰিটেন টেষ্ট দিব লাগিব। আৰু গ্ৰেড 4 পোষ্টৰ বাবে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে হায়েষ্ট কোৱালিফিকেশ্যনৰ কোনো উল্লেখ নাই। তো আৰু আপোনালোকে গমেই পাইছে ADREৰ এক্সাম ডেট ইতিমধ্যে ঘোষণা কৰিছে, আৰু ইয়াতে 3টা ষ্টেজত ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো সম্পন্ন হ'ব। ADRE প্ৰিলিমছৰ বাবে বা যিটো ফাৰ্ষ্ট ষ্টেজৰ এক্সাম, তাৰ বাবে যদি ইংৰাজী মাধ্যমৰ এই PDFখন কিনিব বিচাৰে, আপোনালোকে assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে। 12,000 লেটেষ্ট MCQ পাব, সম্পূৰ্ণ চিলেবাছ কভাৰ হোৱাকৈ। আছাম GK, অন্যান্য GK, মেথছ, ৰিজনিং, ইংলিছ, গ্ৰামাৰ, তাৰোপৰি অসমীয়া গ্ৰামাৰো ইয়াতে আপোনালোকে লাভ কৰিব। মাত্ৰ 125 টকা। আপোনালোকে সোনকালে এইখন কিনি লওক। আৰু যদি অসমীয়া মাধ্যমৰ বিচাৰে, অসমীয়া মাধ্যমৰ পাব 152 টকা হয়। 18,000 প্ৰশ্ন উত্তৰ আছে ওৱান লাইনাৰ মাধ্যমত। আৰু এই PDF বিলাকত আপোনালোকে লাষ্ট ইয়াৰৰ ADREৰ পেপাৰবিলাকো লাভ কৰিব, এনচাৰ কি সহ। তো এইখিনি আছিলে ভিডিঅ'টো। নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব।